হয় নিশ্চয়কৈ ক'ব লাগিব যে ধাৰাসাৰ বৰষুণৰ ফলত দেখিবলৈ পোৱা গৈছে হাইলাকান্দিত দুটা মাথাউৰি ছিঙাৰ পিছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মই উপস্থিত আছোঁ এতিয়া হাইলাকান্দি জিলাৰ চাফাৰীকোনা অঞ্চলত আৰু মই অকণমান দৃশ্যাংশ ND24 দৰ্শকক দেখাই লৈছোঁ। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো দুটা মাথাউৰি ছিঙাৰ পিছত দেখিবলৈ পোৱা গৈছে যে হাইলাকান্দিৰ বহুকেইটা গাঁও পানীৰ তলত আছে এতিয়া ইতিমধ্যে আৰু বিভিন্ন ৰকমৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। মোৰ লগত ইয়াৰ মই ND24 দৰ্শকক পুৰে সমগ্ৰ দৃশ্য ND24 দৰ্শকক দেখাই ল'ব বিচাৰিছোঁ আৰু এনেদৰে গৈ আছে গাড়ীবিলাক। মই অকণমান মোৰ কেমেৰা পাৰ্চনক অনুৰোধ কৰিছোঁ দেখাবৰ কাৰণে কিয়নো ভয়ানক এক পৰিস্থিতিৰ সৃষ্টি হৈছে। দুটা মাথাউৰিৰ কাৰণে অংকাই লংকাই আৰু দুটা মাথাউৰি আছে। দুটা মাথাউৰি ছিঙাৰ পিছত দেখিবলৈ পোৱা গৈছে বিভিন্ন আংকাই লংকাই মাথাউৰি আৰু 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 কচলা মাথাউৰি দুটা মাথাউৰি ছিঙাৰ পিছতে দেখিবলৈ গৈছে বহুকেইটা গাঁও জলৰ তলত পৰিছে। মোৰ ইয়াত কিছু স্থানীয় লোক আছে, স্থানীয় লোকৰ লগত কিছুমান কথা পাতিবলৈ মই চেষ্টা চলাম। দাদা দুটা মাথাউৰি ছিঙিছে আজি। চাওক, হাইলাকান্দি জিলাৰ দুখন মাথাউৰি আছিলে, আংকাই লংকাই আৰু তচলা মাথাউৰি, আৰু এই দুখন মাথাউৰি ছিঙিছে পূৰ্ব হাইলাকান্দিৰ হাজাৰ হাজাৰ মানুহ পানীৰ তলত সোমাইছে। কিন্তু তাৰ পিছতো নিৰ্বিকাৰ জিলাৰ প্ৰশাসন আৰু ফ্লাড কণ্ট্ৰল বিভাগ আৰু চাৰ্কেল অফিচাৰ আৰু তেওঁলোকৰ মহিমতালিৰ কাৰণে ফ্লাড কণ্ট্ৰল বিভাগৰ নেগলিজেঞ্চিৰ কাৰণে হাইলাকান্দি জিলাৰ জনপ্ৰতিনিধিসকলৰ ব্যৰ্থতাৰ কাৰণে আজি পূৰ্ব হাইলাকান্দিৰ হাজাৰ হাজাৰ মানুহে জলমগ্নত থাকিব লগা হৈছে। পূৰ্ব হাইলাকান্দি সুদৰ্শনপুৰ পাৰ্ট 2, সুদৰ্শনপুৰ পাৰ্ট 1, বন্দুকমাৰা, বৰ হাইলাকান্দি, মাটিজুৰি, নিমাইচানপুৰ আদিকে ইত্যাদি ঠাই ইতিমধ্যে জলৰ তলাত সোমাইছে আৰু জলমগ্ন হৈ ৰাজ্যৰ ঘৰ বাৰী ৰাস্তা পদূলি সকলোকো নাইকিয়া হ'বলৈ গৈ আছে। কিন্তু তাৰ পিছতো হাইলাকান্দি জিলাৰ চাৰ্কেল অফিচাৰ হাইলাকান্দি জিলাইতো এতিয়ালৈকে যে তেওঁলোকৰ নিৰাপত্তাৰ আশ্ৰয় নিবৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। তৃতীয়তে এটা কথা কৈছোঁ, হাইলাকান্দি ফ্লাড কণ্ট্ৰল বিভাগ এটা হাইলাকান্দিত আছে নে নাই সেই কথা হাইলাকান্দিৰ মানুহৰ চন্দ উৎপকনি হৈছে। তৃতীয় কথাটো কৈছোঁ, হাইলাকান্দিৰ ফ্লাড কণ্ট্ৰল বিভাগৰ বিষয়ববীয়াৰ জৰিয়তে ফ্লাড কণ্ট্ৰল বিভাগৰ একাংশ কৰ্মচাৰীৰ জৰিয়তে হাইলাকান্দি ফ্লাড কণ্ট্ৰল বিভাগত কোটি কোটি টকা এসাতকৈ কণ্ট্ৰেক্টাৰে লুটি পুতি আছে, সেই কথা আজিৰ দিনতে স্পষ্ট হৈছে। তৃতীয় কথাটো কৈছোঁ, হাইলাকান্দি জিলাৰ চমাৰীকোনা অঞ্চলত মাটিজুৰি পূৰ্ব হাইলাকান্দি চমাৰীকোনা পাৰ্ট 2, পাৰ্ট 1ত এনেধৰণৰ জলমগ্ন হৈ ৰাইজে হাহাকাৰ কৰি আছে। তাৰ সম্পূৰ্ণৰূপে জগৰীয়া হৈছে জনপ্ৰতিনিধিবিলাক, বিধায়কবিলাক আৰু তেওঁলোকৰ নেগলিজেঞ্চিৰ কাৰণে আমি মানুহে ইতিমধ্যে এনেধৰণৰ পানীত ডুবিব লগা হৈছে। তেখেতসকলক আহ্বান জনাইছোঁ যে তেওঁলোকে অতি সোনকালে হাইলাকান্দি জিলা আয়ুক্তৰ জৰিয়তে এইবিলাক মানুহক উদ্ধাৰ কাৰ্য কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তৃতীয়তে SDRFৰ জৰিয়তে এইবিলাক মানুহক নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তৃতীয়তে যিবিলাক মানুহৰ ঘৰ বাৰী ইতিমধ্যে নোহোৱা হৈছে তেওঁলোকৰ কাৰণে খাদ্য সামগ্ৰী বণ্টন কৰিবৰ কাৰণে যোগান ধৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তৃতীয়তে এইবিলাক গৰু মহিষ যিবিলাক মানুহৰ আছে, যিবিলাক পশুপালন আছে তেওঁলোকৰ জৰিয়তে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু তেওঁলোকে যদি এনেধৰণৰ তেওঁলোকে 3-4 ঘণ্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণ নকৰে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বাবদে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম। দেখিবলৈ পোৱা গৈছোঁ যাতায়াত ব্যৱস্থা কি আমাৰ ইয়াতে মেডিকেল কলেজ আছে, আছাম ইউনিভাৰ্চিটি। আপোনালোকে ইতিমধ্যে এটা কথা জানিব, মই দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছোঁ। মাটিজুৰি পূৰ্ণাংগ যিখন ব্ৰিজ আছে নতুনকৈ নিৰ্মাণ কৰিব লাগে। ইতিমধ্যে আজিৰ যিটো ভয়াৱহ ৰূপ বা পানীৰ ধাৰণা এটা কথা স্পষ্ট হ'ল যে মাটিজুৰি যিখন কাটাখাল নৈৰ ওপৰত দলং আছে এই দলং অতি সোনকালে পানী জাহ যাব পাৰে। কিন্তু মানুহে এনেধৰণৰ আশংকাত ভুগি ইতিমধ্যে মেডিকেল হাইলাকান্দি শিলচৰৰ যিটো মেডিকেল যোৱাৰ যিটো ৰাস্তা বিচ্ছিন্ন হৈ পৰিছে, অসম বিশ্ববিদ্যালয়ৰ ৰাস্তা যোৱা হৈ পৰিছে, IIT শিলচৰলৈ যোৱা অৱস্থা হৈ পৰিছে। আৰু ইতিমধ্যে আপুনি যিখন ঠাইত উপস্থিত আছে এই চামাৰীকোনাৰ পৰা কালাচৰা যিটো PWD ৰাষ্ট্ৰীয় ঘাইপথ আছে ইতিমধ্যে জলমগ্ন হৈছে, মানুহে যাব পৰা নাই, গাড়ী ৰাস্তা পদূলি ইতিমধ্যে তছনছ হৈ গৈছে। তাৰ কাৰণে জিলা আয়ুক্তে অতি সোনকালে নটিফিকেশ্যনৰ জৰিয়তে মানুহক নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।